এয়া আমাৰ বৰ্তা, দেউতাৰ ৬জন ককায়েকৰ একেবাৰে ডাঙৰজন ককায়েক। আমি সকলোৱে তেওঁক ডাঙৰ বৰ্তা বুলি সম্বোধন কৰোঁ। বৰ্তা বৰ্তমান জীৱনৰ বিয়লি বেলত, কাকো চিনি নাপায়, নিজে খাব নোৱাৰে, খোজ কাঢ়িব নোৱাৰে, কাকো মাতিব নোৱাৰে। সিদিনালৈকে সমাজৰ আগত দৌৰি ফুৰা মানুহজন আজি এটা কেঁচুৱাৰ দৰে। বৰমাই এইদৰে খোৱাই দিব লাগে, গা ধুৱাই দিব লাগে আৰু বিভিন্ন আলপৈচান ধৰিব লাগে কেঁচুৱাৰ দৰে। জীৱনৰ সত্য এয়াই নহয় জানো? জীৱিত কালত আমি যিমানেই লোভ মোহ অহংকাৰ নকৰোঁ কিয়, আহিছিলোঁ কাৰোবাৰ সহায়ত কেঁচুৱা হৈ কোলাত, যামগৈ কাৰোবাৰ সহায়ত নিথৰ দেহ হৈ কাৰোবাৰ কান্ধত।